উঠিবলৈ মন যোৱা নাই দেখিছানে একদম ৰাতিপুৱা সময়ছোৱা উঠিবলৈ মন নাযায় শুই থাকিবলৈকে মন যায় কি কৰিবা উপায়ো নাই সোনকালে উঠিবই লাগিব পথাৰ আছে সেয়া উঠো আৰু উঠিছোঁ আৰু হেল্ল' এভৰিৱান পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ব্লগলৈ আৰু দেখিছেনে কালি গৈছিলোঁ তালৈ তাৰ পৰা আহি পিনি 12টা বাজিলে ঘৰ পাওঁতে আৰু শুলো এতিয়া বাজিছে 7টা বাজিছে আৰু আজি টিউশ্যন নাহিলে ৰাতিপুৱা আকৌ এতিয়া পথাৰলৈ যাব লাগিব উপায় নাই আৰু ধানখিনি নদোৱালৈকে শান্তি নাই শুবলৈও শান্তি নাই খাবলৈও শান্তি নাই আপোনালোকে দিনটো ব্লগটো চাই থাকিব বুলি মই আশা কৰিলোঁ জলক জোকা মই এয়া গা পা ধুই আহিলোঁ আৰু আহি পিনি এতিয়া 9টা বাজিলেই পথাৰলৈ যাব লাগে কালি যিহেতু ৰাস চাই অকণমান দেৰি হ'ল উঠোঁতে আজি এতিয়া এয়া আমাৰ পতি পৰমেশ্বৰে জুইকুৰা জ্বলাই দিলে সোনকালে ভাতকেইটা পটাপট বনাওঁ আৰু সোনকালে যাওঁ আৰু কিনো বনাম তাকে ভাবিব পৰা নাই আজি খানাটো কি বনাম বাৰু আৰু কিনো বনাম ভাবিয়ে পোৱা নাই বনাওঁ কিবা এটা বনাই পিনি জল্দিকৈ পথাৰলৈ খাই যাওঁ আপোনালোকে চাই থাকিব আজি ব্লগটো এই দাইলৰ লগতে বিলাহী জাতিলাও আলু এনেকৈয়ে বনাওঁ একেখনীয়াকৈ এতিয়া পথাৰলৈ গৈ থাকিলে টাইমো নাই এইবোৰ খাই থাকিবলৈ বনাই পিনি সেই তেনেকৈয়ে বনাওঁ খন চফা কৰোঁতে ইয়াতে আমাৰ লাইটৰ বিলখন দি থৈ গ'ল আৰু লাইটৰ বিলখন চাওঁতে দেখিলোঁ এইটো ধান লৈ আছে 1940 টকাত প্ৰতি কুইণ্টেলত 1 কুইণ্টেলত মানে 1940 টকাত আপোনালোকেও এনেকৈ চৰকাৰকে বা ধান বিকে যদি এনেকৈ ধান বিকিব গম পাই ক'ত ধান দিবলৈ কি কৰিব লাগে সেইকাৰণে এবাৰ এনেকৈ লাইটৰ বিলতে দিছে ময়ো এই পটককৈ চকু নপৰে কিছুমান বস্তুত মানুহৰ চাবচোন বাৰু যিকোনো বস্তুতে হওক এই মোৰ পটককৈ চকু পৰিলে কিন্তু আমাৰ সিবা ধান বিকোঁতে আমি সিবা ধান বিকিছিলোঁ চৰকাৰক এনেকৈ 1800 টকা লৈছিলে সিবা ধান বিকোঁতে সিবা দিছিলোঁ এইবাৰো তেনেকৈ অলপ বিকিব লাগিব আপোনালোককো ক'লোঁ কথাটো যিহেতু চবেই নাজানে ন কিছুমান কথা সেইকাৰণে আপোনালোককো ক'লোঁ ভাত হৈছেগৈ আৰু মোৰ খাবলৈ পানী ওলাই আছে ভাত হৈছেগৈ আৰু এইখিনি দাইল বইল দাইলে বনালোঁ এতিয়া তেল চেল মেলিবলৈ সময় নাই আৰু এইফালে এটা বেঙেনা পুৰিছোঁ খাবলৈ দেখিছেনে এইটো বেঙেনা এটা পুৰি হৈ গ'ল বেঙেনাটো পুৰিছোঁ এইটো খাব লাগিব ভাতটো অকণমান দেৰি ঠাণ্ডা হওক খাম আৰু বেঙেনা পুৰি পিনি খাই বেছি ভাল লাগে এনেকৈ লৈছোঁ খাবলৈ এয়া বেঙেনা লৈছোঁ ধনিয়া আদা এডোখৰ লৈছোঁ আৰু এয়া হৈছে জাতিলাও বইল দাইল আলু দি পিনি বিলাহী দি পিনি আৰু এনেকৈ খাওঁ আৰু ভাতকেইটা আপোনালোকক মই এদিন দেখুৱাই নাই মই ভাতনো কিহে খাইছোঁ কি কৈছোঁ সময়ে নাই হোৱা আচলতে পথাৰলৈ গৈ আছোঁ যিহেতু একদম সময় নাই ভাত চাত কিহে খাইছোঁ কিহে বনাইছোঁ সেয়াই আৰু এনেকৈ খাই লওঁ ভাতকেইটা আৰু আপোনালোকক এটা বস্তু দেখাবলৈ আছে গম পাইছেনে মোৰ এই ভাত খোৱা টেবুলখনৰ মুখে সেইখন ভগৱানৰ ফটো আছে দেখিছেনে সেয়া ভগৱানৰ ফটো আৰু মই ভাত খাওঁ এডোখৰত ভগৱানৰ ফটোখন আছে সেইডোখৰত মই ভগৱানক সেই ভগৱানৰ ফটোখন চাই পিনি আৰু কওঁ সেই ভগৱান আজি ভাতটো সুধা আজি ভাতটো মাছ মাংস মানে ভগৱানক এটাই এই ভাতকেইটা খাওঁতে চকু যায়েই আৰু যাওঁতে ভগৱানৰ লগতে কথা পাতোঁ কওঁ সেই প্ৰভু জীয়াই থকাকেইদিন যাতে মানে আৰু ভালকৈ ভাতকেইটা খাব পাৰোঁ আৰু টেনশ্যন নোহোৱাকৈ সেইবোৰ কানেকশ্যন কৰি গৈয়ে থাকোঁ আৰু কি কৰিব আৰু দেখিছেনে মই পথাৰত ধান কাটি আছোঁ এতিয়া বাজিছে সময় 2টা বাজিছে চাহ খোৱা সময় হ'ল আহোঁতে 10টামান বজাতে আহিলোঁ আৰু এখিনিৰ পৰা বহাই নাই এতিয়া অকণমান বহিছোঁ উঠছোঁ ঢুকাই গৈছে দেখিছে ধান দাই
বেলেগ গৰম ৰ'দ এনেকুৱাই গৰম আৰু সেই অকণমান পানীও খাই ল'লোঁ আৰু এতিয়া অকণমান চাহ খাই লওঁ আজি চাহৰ লগত কি আনিছোঁ গম পাইছেনে বাৰু একদম আৰু মানে আজি আৰু সৰু বাচ্চা নিচিনা হৈ গৈছোঁগৈ আৰু আজি বাচ্চা নিচিনাকৈ মানে বাচ্চাবোৰে যিটো বস্তু ভাল পায় তেনেকুৱা এটা বস্তু আজি ময়ো খাবলৈ আনিছোঁ আৰু সেইটো বস্তু মানে কিনি খোৱা নহয় তেনেকুৱা বস্তু দোকানত থাকিলেও দেখোন খাবলৈ মনেই নাযায় কিন্তু এতিয়া পথাৰলৈ ওলোৱাৰ পৰা কোনটো বস্তু খালেনো ভাল লাগিব পথাৰত মানে তেনেকুৱা নিচিনা লাগে এয়া কি আনিছোঁ বাৰু আপোনালোকে অনুমান কৰিছেনে এইটো চিপছ এটা লৈ আহিছোঁ আজি চাহ খাবলৈ আজি চিপছে খাম আৰু চাহৰ লগত আৰু এইয়া দেখিছেই আপোনালোকে এইটো চিপছটো আৰু মোৰ ডাইনিং টেবুলখন মই ইয়াত নতুনকৈ পথাৰত ডাইনিং টেবুল এখন বনাই লৈছোঁ আপোনালোকে চাবনি বাৰু মোৰ ডাইনিং টেবুলখন কেনেকুৱা এনেকৈ এইটো আলি হয় দেখিছেনে পথাৰৰ আলি হয় এইডোখৰ মই পথাৰত বহি আছোঁ এই চাহ গৈ ক'ৰবাতে পৰিছেগৈ ডাইনিং টেবুলৰ পৰা গৈ পিনি আৰু দেখিছেনে এইখন পথাৰ এইটো আলি এই আলিটোতে বহি পিনি এনেকৈ আৰু চাহ অকণমান খাই লওঁ আপোনালোকে চাই থাকক বাৰু কিনো খাওঁ চাহৰ লগত আৰু এটা পেকেট আনিছিলোঁ চানাও আনিছিলোঁ এইটো এটা সেইকেইটা দেখিছেনে আৰু এতিয়া চাহৰ জুতিটো মাৰি আৰু ডাইনিং টেবুলত বহি পিনি চাহৰ জুতি লওঁ লাল চাহ পথাৰত গাখীৰ চাহ বনাই লৈ আহিলে গাখীৰ চাহখিনি ক'লা নিচিনা হৈ যায় সেইকাৰণে মই লাল চাহকে লৈ আহিছোঁ আৰু চিপছৰ পেকেট এটা এইখন টেবুলত থৈ ডাইনিং টেবুলখন কেনেকুৱা লাগিছে চাহটোৰ পৰা আজি দেখোন ঠাণ্ডা হ'ল কি কাৰণে হ'ল মই নিজেও গম পোৱা নাই চাহ আজি ঠাণ্ডা নিচিনা হ'ল খাবলৈ আৰু চিপছে খাইছোঁ আৰু এটা কথা গম পাইছেনে মই আজি এইডোখৰত শেষ হ'ব আৰু ধান কাটি আৰু মই আজি এইডোখৰত ধান কাটি শেষ হ'ব 1.5 বিঘা মাটি মই অকলে ধান দালোঁ এইবাৰ দাৱনি নাই অকলে দালোঁ আৰু মানুহে মানে জোকাই পেলাই আৰম্ভ কৰি গৈছেগৈ আৰু মোক আৰু এইবছৰ খেতি শেষ এইবছৰ শেষ নহ'বগৈ নি বুলি কৈছে মোক আৰু গম পাইছোঁ লাজো লাগিছে কি ক'বা এইবছৰ খেতি শেষ নহ'বগৈ নি আৰু চবেই বুলিয়ে কৈছে মানুহবোৰে মোক আহি থকা দেখি অকলে ধান দালেহে গম পাব কেনেকুৱা লাগে দাবলৈ লগ চগ নাই অকলে ধান দালত টাইম লাগিবই ন তেনেকৈ ক'লে লাজো লাগে এইবোৰ বস্তু আচলতে নাখাই খাবলৈ মন নোযোৱা নিচিনা হ'ল আৰু চাহটো বা খাই লওঁ খাই পিনি সামৰিছোঁ আৰু দেই ভিডিঅ'টো বেছি দীঘল কৰিলে আপোনালোকে ভাল নাপাব নহয় সেইকাৰণে ৰ'দ কেনেকুৱাকৈ দিছে পথাৰৰ পৰা পালোহি আৰু এতিয়া অকণমান চাহ বনাই লওঁগৈ চাহ বনোৱাৰ আগতে আপোনালোকে মই যে কৈছিলোঁ আপোনালোকক কালি এঠাইলৈ যাম বুলি ক'লৈ গৈছিলোঁ আপোনালোকে চাই লওক মাছলৈ মই ৰাস চাবলৈ গৈছিলোঁ আৰু সেই ৰাসখন আপোনালোকে চাই লওক মই চাহকণ বনাই পিনি আপোনালোকক আকৌ লগ পাই আছোঁ আপোনালোকে চাই লওক ৰাস কেনেকুৱা দেখিছে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু এয়া আহিছোঁ আমাৰ শিমলুগুৰিত এইবাৰ প্ৰথম ৰাস পাতিছে আৰু দেখিছেনে চাৰিওফালে কিমান মানুহ হৈছে আৰু এয়া আহিছোঁ এতিয়া ৰাস চাবলৈ আপোনালোকক দেখুৱাম বাৰু ৰাস মহোৎসৱ ইয়াত কেনেকৈ পাতিছে কি কৰিছে সকলোবোৰ আৰু আপোনালোকে চাই যাব ভিডিঅ'টো দেখিছেনে কিমান মানুহ হৈছে এইবাৰ প্ৰথম ৰাস পাতিছে আমাৰ শিমলুগুৰিত মানুহ চাৰিওফালে গোটেইখন বননিয়ে ভৰ্তি আৰু দেখিছেনে বননি বেছিকৈ আছে ইয়াত বন জোক চকু লাগি যাব পাৰে ঠিকনা নাই ইয়াত মানে বহাটো অকণমান ৰিক্সৰ কথাই আছে দেখিছেনে গোটেইখন বন এইবোৰ ডাঙৰ বন আৰু এয়া মানুহবোৰ আৰু লীলা খেলা দেখুৱাই যাম আৰু ৰাসলীলাৰ বাহিৰে মানুহৰো ৰাসলীলা দেখুৱাই একদম ফাৰ্ষ্ট ক্লাছত কৰিছোঁ আৰু
তেওঁ পালে চিট এটা আৰু কোন আহে ক'ব নোৱাৰোঁ পঢ়াটো কৰিল ইয়াত আপোনালোকে চাই যাব ৰাস অসমৰ জনপ্ৰিয় ইউটিউব চেনেলৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ অনুপম বিতুপন আৰু দেখিছেনে বহি আছোঁ দিনৰ দিনটো ধান দাই পিনি এতিয়া ৰাতি আহি চকীত পৰিছোঁ পাউডাৰ চাউডাৰ কৰি পিনি ধুনীয়াকৈ মানে মেকআপ চেকআপ কৰি আহিছোঁ আৰু দিনৰ দিনটো ধান দাই আহিছোঁ নাই এইফালেও কৈছে বোলে পথাৰৰ মুখ কি চাব বুলি কৈছে সেয়া হয় বাৰু পথাৰৰ মুখে হয় কিয়নো দিনৰ দিনটো আমি পথাৰত ধান দাই আছোঁ নাই আৰু ধান দাই পিনি এই জাষ্ট চকীখন পাই পিনি ইয়াত বহিছোঁ পাউডাৰ চাউডাৰ কৰি পিনি ধুনীয়াকৈ আহিছোঁ আপোনালোকক দেখুৱাই থাকিম বাৰু ভিডিঅ'টো আৰু দেখিছেনে মানুহ দিনত 2টা বজাতে আহিলে আহি পিনি ফ্লাক্সত চাহ লৈ আহিছে আৰু এতিয়া চাহৰ জুতি ৰাস আৰম্ভ হোৱাই নাই এতিয়ালৈকে চাহৰ জুতি মাৰিলে ফ্লাক্সত লৈছে 2টা বজাতে আহি মানুহ ৰেডি ইয়াত শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰী চৰণত সেৱা যাচিছোঁ দিনত ৰাস চালে সেইটো কওক ৰাতিপুৱা 8টাত দেখিছে দেখিছে দিনৰ 8টা বজাতে ৰাস চাবলৈ উপস্থিত মানে শিমলুগুৰিৰ ফাৰ্ষ্ট টাইম ৰাস হৈছে কাৰণে দিনৰ 8টাতে আহিছোঁ চকী কব্জা হেৰি নহয় জানো অন্যথা দেৱতা ৰাজি যোগে যোগে হ'ব লাঞ্ছিত হে মহাদেৱ আৰু দেৱগণ ইয়াৰ অতি পুত্ৰ দেৱৰতী কিয় কান্দিছ আৰু দেখিছে এতিয়া সময় হৈছে 11:30 হৈছে বেছি দেৰি ৰাস চাবই নোৱাৰিলোঁ যিহেতু দেখিছিলে আপোনালোক দিনৰ দিনটো ধানৰ দোৱাত ব্যস্ত ধান কটাত আৰু ইমান দিনৰ দিনটো ধান কাটি পিনি আৰু কেনেকৈনো মানে ৰাতিখন চাব পাৰোঁ ভাগৰো লাগিছে বহুত মানে টোপনি ধৰিছে সেইকাৰণে গুচি আহিলোঁ ৰাস চালোঁহি আৰু অকণমান আচলতে ৰাসটো পাতিব লাগিছিলে বেলেগ মাহত মানে কাতি মাহত পাতিব লাগিছিলে আৰু এনেকুৱা দিনত ৰাস পাতিছে মানে আমাৰ দিগদাৰ হয় আৰু যিহেতু আমি প্ৰায়ভাগ গাঁৱৰ মানুহে নহয় জানো আৰু দিনৰ দিনটো ধান আছে আৰু ধান কাটি আহি পিনি আৰু এই ৰাতিখন মানে বহি থকাটো বহুত প্ৰব্লেমেই হয় সেইকাৰণে চাহ বনাই আনিলোঁ আৰু ইয়াৰ পিঠাগুড়ি অকণমান খাই লওঁ খাই পিনি ভিডিঅ'টো ইমানতে সামৰোঁ কাইলৈ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ আৰু ৰাস কেনেকুৱা পালে আপোনালোকে চাই কমেণ্ট কৰি জনাব বাই বাই পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'